গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কষ্ট, শ্ৰম, পৰিশ্ৰম কৰ্মচাৰী বেলেগকৈ, আৰু তেতিয়াহে গৈ যি সেই অলপ বস্তু লাগিছিলে আমাক, আমাৰ জীৱনদাতা অন্ন আমি প্ৰাপ্ত কৰিম। ঠিক সেই ধৰণেই এই কালৰ লোকতো পাপ নিজে নিজেই হৈ যায়। মনত ভাবি ভাবিও পাপ একত্ৰিত কৰা হয়। কাৰোবাৰ কাৰণে বেয়া বিচাৰে, কাৰোবাক আকৌ বেয়া চকুৰে চাই। और फिर पृथ्वी ऊपर पगजो धारे करोड़ जीव एक दिन में मारे। পৃথিৱীত এতিয়া কাম নকৰাকৈ থাকিব নোৱাৰে। শৰীৰ এনেকুৱা দি দিলে, ইয়াৰ ইন্ধন ভৰালেহে চলিব, নহ'লে নচলে। গতিকে সেই টুকুৰাৰ বাবে আকৌ পৰিশ্ৰম কৰিব লাগিব। আৰু পৰিশ্ৰম যদি কৰিব লাগে তেনেহ'লে পাপো হ'ব। যেনেকৈ কৰ্মচাৰী তেওঁ কোৰেৰে খান্দিব, বহুত পোক পতংগৰো মৃত্যু হ'ব। এজন খেতিয়ক তেওঁ হাল বায়, এক হালাই 20 ফুট বাই 200 ফুট লগাই লোৱা, তাত 1000 কচাইৰ সমান পাপ এক হালোৱাৰ লাগি যায়। 1 হালাই আৰু সহস্ৰ কচাই, 1000 কচাইৰ সমান পাপ লাগি যায়। গতিকে সেয়া হালোৱাৰ কৰ্মচাৰীৰ বেড একাউণ্টত লিখি দিয়া হয়, পাপৰ সঞ্চিত কৰ্মত লিখি দিয়া হয়। আৰু পুণ্য কৰিলেহে হয়। যেনেকৈ আপুনি ঘৰ মোচে, যেনেকৈ ৰান্ধে, চৌকা মোচে আৰু ওচৰ পাজৰৰ স্থানো মোচে, এতিয়াও সেয়া মোচে। সকলোৰে চিমেণ্টেড ফ্ল'ৰ হৈ গ'ল, মচে, ফিনাইল মাৰে, তাত নাজানো কিমান জীৱ মৰি যায়। স্নান কৰে, তাতো ৰুটি বনোৱা হয়, তাতো জীৱ মৰি যায়। পানীৰ ভিতৰত যেতিয়া গা ধোৱা হয়, আগতে যেনেকৈ পুখুৰীত গা ধোৱা হৈছিল, তাতো জীৱ মৰে। আৰু খোৱা ৰন্ধা টাইমতো জীৱ মৰে, খাওঁতেও জীৱ মৰে, উশাহ লওঁতে তাতো জীৱ মৰে। গতিকে এই পাপবোৰতো নিজে নিজে আহি আছে। আৰু পুণ্য কৰিব লাগিব, যেনেকৈ আপোনালোকে কৰি আছে। সময়ো উলিয়াই ধনো ব্যয় কৰি আছে, আৰু স্মৰণো কৰি আছে, মন্ত্ৰ জপো কৰি আছে। গতিকে এনেকৈতো পুণ্য হয়। আৰু পাপ হয় একো নকৰাকৈ, নিজে নিজে একত্ৰিত হৈ যায়। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি পূৰ্ণ পৰমেশ্বৰ পাপ নাশক কবিৰ দেৱৰ ভক্তি সাধনা পৰম সম্পূৰ্ণ সন্তৰ পৰা লৈ নকৰোঁ, আন যিবোৰ আমি জপ কৰোঁ, আন উপাসনাত আমি যি মন্ত্ৰ জপ কৰোঁ অথবা যিবোৰেই কৰোঁ, সাধনা কৰোঁ, ইয়াৰ দ্বাৰা পাপ নাশ নহয়। যদি ব্ৰহ্মলৈকেও সাধনা ওম নামৰ দ্বাৰা কৰোঁ, ইয়াৰ দ্বাৰাও পাপ নাশ নহয়। যেনেকৈ কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা। অৰ্থাৎ পুণ্য বেলেগকৈ লিখা হয়, পাপ বেলেগকৈ। পুণ্যাত্মাসকল, যেনেকৈ আমি প্ৰতিদিনে কামিজ পিন্ধো, কুৰ্তা পিন্ধো, কাপোৰ পিন্ধো, তেতিয়া আমাৰ এইবোৰত সদায় ময়লা লাগে, স্বাভাৱিক এয়া। অৱশ্যেই ময়লা লাগিব, আৰু ইয়াক ধুই লোৱা যাওক, চাবোনেৰেই হওক বা পানীৰেই হওক। চাবোন আৰু পানীৰে ধুই ইয়াক স্বচ্ছ সদায় কৰি লওঁ, তেতিয়া উজ্জ্বল হৈ থাকে। তেন্তে প্ৰতিদিনে আমি যিবোৰ কাম কৰি আছোঁ, সেইবোৰ কামটো কৰিবই লাগিব। ঠাইও মচিব লাগিব, হালো বাব লাগিব, হাজিৰাও কৰিব লাগিব, গা পাও ধুব লাগিব, খাদ্যও বনাব লাগিব আৰু খাবও লাগিব, উশাহো ল'ব লাগিব।
তেতিয়া পাপো একত্ৰিত হ'ব। ইয়াৰ এটা বিকল্প আছে, ইয়াৰ অল্টাৰনেট আছে, সমাধান আছে, যে আমি ভগৱান পূৰ্ণ পৰমাত্মাৰ সৎপুৰুষৰ সাধনা কৰোঁ, পূৰ্ণ সন্তৰ পৰা উপদেশ প্ৰাপ্ত কৰি। তাৰ পৰা কি হ'ব? ডেইলি হোৱা পাপৰ বিষয়ে কৈছে, ইচ্ছা কৰ্মাৰে নিবিন ইচ্ছা মৰ যা, কহ কবীৰ দাস কা পাপ নি লগে। এতিয়া আমি যেনেকৈ নিজৰ কাম কৰিবলৈ গৈছো, তাত আমাৰ জীৱ হিংসা কৰাৰ ইচ্ছা নাথাকে। নিজৰ পেটৰ কাৰণে, নিজৰ ৰুটিৰ কাৰণে, জীৱন নিৰ্বাহৰ কাৰণে কৰিবই লাগিব। এনেকৈ খেতিয়কে যিয়ে হাল বাই আছে, তেওঁৰ উদ্দেশ্য তাত জীৱ হত্যা কৰা নহয়, কিন্তু নিজৰ পৰিয়ালৰ পালন পোষণৰ বাবে তেওঁ সেয়া কৰিবই লাগিব। সেয়া কৰ্তব্য কৰ্ম। গতিকে আমি কি কৰিব লাগিব? ইয়াৰ লগতেই যদি আমি ভক্তি কৰি থাকোঁ, তেনেহ'লে প্ৰতিদিনে হৈ থকা আমাৰ প্ৰতিদিনে যিখিনি পাপ হয়, সেইখিনি ডেইলি চাফা হৈ থাকিব। কথা থাকিল প্ৰাৰব্ধ আৰু সঞ্চিত কৰ্মৰ, ইয়াৰো নাশ ইয়াৰ পৰাই হ'ব। গতিকে ইয়াৰ দ্বাৰা আমি যি সৎ সাধনা কৰিম, এই সৎ সাধনাৰে ইয়াৰ আমি সমাধানো পাম। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কি কৈছে? भाई पतझड़ आवत देख कर बन रोवे मन माही, ऊंची टहनी पात थे अब पीड़े हो जाही। এতিয়া পৰমাত্মাই উদাহৰণ দিছে, যেনেকৈ বনত জংঘলত গছ থাকে, বট গছ, শাল চেগুনৰ গছ। পৰমাত্মাই কৈ আছে যে ইয়াৰ ওপৰত এনেকুৱা ধুনীয়া পাত লাগি আছে যে, আৰু ফৰফৰাই থাকে যেতিয়া বতাহ বয়। আজি সেয়া হালধীয়া হৈ বসন্ত ঋতুত, বসন্তত সেই পাত ছিঙি ছিঙি হালধীয়া হৈ তলত পৰি আছে। কোনো বেয়া নলাত পৰি আছে, কোনো পশু পক্ষীৰ ভৰিৰ তলত মোহাৰ খাই আছে। গতিকে পৰমাত্মাই আমাক মনত পেলাই যে যেনেকৈ कहते पात झड़नता यूं कहे, सुन भाई तरवर राय, अब के बिछुड़े नहीं मिले, ना जाने कहाँ गिराएंगे जाए। যেনেকৈ কোনো পৰিয়ালৰ সদস্য আৰু তেওঁ এইটো গম পাই যায় যে তেওঁৰ মৃত্যু নিশ্চিত, তোমাৰ ৰোগৰ চিকিৎসা কৰিব পৰা নাযায়, তেতিয়া তেওঁ কয় যে হে ভগৱান, নাজানো ক'ত যাব লাগিব, কলৈ যাম, ক'ত পৰিম, ক'ত জন্ম হ'ব, কি হ'ব। আকৌ তেতিয়া তেওঁ সান্তনা দিবলৈ বহুত বুদ্ধিয়ক ব্যক্তি তেওঁৰ ওচৰত বহি পৰে আৰু কয় যে মৃত্যুটো সকলোৰেই হ'ব, এদিনটো সকলোৱেই মৰিব লাগিব। কোনো দুদিন আগত মৰি যায়, কোনো দুদিন পিছত। তুমি চিন্তা এৰা আৰু নিজৰ মালিকৰ ইচ্ছাক সন্মান জনোৱা। গতিকে এই প্ৰকাৰে পৰমাত্মাই বুজাই আছে যে যেনেকৈ পাত সৰোতে, পাত পৰোতে, ওপৰৰ পৰা পৰোতে, ছিঙি পৰোতে তেওঁ কৈ আছে যে হে তৰৱাৰ ৰায়, হে বৃক্ষ চাহেব, এতিয়া নাজানো মই ক'ত গৈ পৰিম। এতিয়া সেই তৰুবৰে তেওঁক বুজাই আছে, সান্তনা দি আছে। तरवर कहता पात से, सुनो पात एक बात, यहाँ की यह रीति है, एक आवत एक जात। যেনেকৈ বসন্তত প্ৰথমতে সকলো পাত হালধীয়া হৈ বৃক্ষৰ পৰা পৰি যায়, তললৈ পৰি যায়, আৰু লগে লগে কলি ফুলি আহে আৰু নতুন পাত সপ্তাহ, 10 দিন, 15 দিন, এমাহত পুৰা হৈ যায়, আৰু আকৌ সেয়াই এবছৰ ফৰফৰাই থাকিব, আৰু পিছত সিহঁতৰো সেই একেই দশা হ'ব। এতিয়া যেনেকৈ ককা দেউতাৰ টিকট কটাৰ সময় হৈছে আৰু নাতি সন্ততিয়ে সৰু সৰু ডাঙৰ দীঘল হৈ আছে,
আৰু ককা দেউতাও এটা সময়ত এনেকুৱা বালকেই আছিলে যেনেকৈ আজি নাতি নাতিনীবোৰ। এই প্ৰকাৰে সেই নাতি নাতিনীৰো একে দশাই হ'ব। গতিকে পৰমাত্মাই বুজাব বিচাৰিছে যে तरवर कहता पात से सुनो पात एक बात और यहाँ की यह है रीति है एक आवे एक जात। এতিয়া পুণ্যাত্মাসকল ইয়াততো জন্ম আৰু মৃত্যুৰ এটা অটল সিদ্ধান্ত আছে। আৰু পৰমাত্মা পৰমেশ্বৰ কবীৰ দেৱে কয় যে अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। अमर करूं অৰ্থাৎ জন্ম আৰু মৃত্যুৰ এই ৰোগক একেবাৰে শেষ কৰি দিওঁ আৰু কালৰ কৰ্মৰ বান্ধনৰ পৰা তোমাক এৰুৱাওঁ। সেইকাৰণেই মোক মুক্তিদাতা বুলি কোৱা হয়, কিয়নো আমি কালৰ কাৰাগাৰত আছো। এই পৃথিৱী এখন জেল হয়, 21 ব্ৰহ্মাণ্ডও জেল হয়। আমি এই পৃথিৱীৰূপী জেলত বন্দী হৈ আছো আৰু ইয়াত আমি কৰ্ম অনুসৰি এই কালে নিজৰ বিধান বনায়, যেনেকৈ কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা, এনেকৈ কৰ্ম বন্ধনৰ ভিতৰত বান্ধি আমাক ইয়াত আবদ্ধ কৰি ৰাখিছে। এতিয়া পৰমাত্মাই কয় তোমালোকৰ এই বান্ধনক মই কাটি দিম, কৰ্মৰ বন্ধনক। সেইকাৰণেই বন্দী ছোৰ বুলি কোৱা হয়। বন্দী মানে কয়দীসকলক মুক্তি দিয়া, বন্দী ছোৰ। কালৰ পৰা এৰুৱামো আৰু সৎলোকলৈ অমৰ কৰি পঠিয়াম চিৰদিনৰ কাৰণে, মুক্ত কৰি দিম, য'ত যোৱাৰ পিছত আপোনালোকৰ জন্ম আৰু মৃত্যু কেতিয়াও নহয়। তাত আপোনালোকৰ এনেকুৱাই পৰিয়াল হ'ব আৰু তাৰ যি শৰীৰ আপোনাৰ হ'ব সেয়া 5টা তত্ত্বৰে নহয়, শুক্ৰম আকায়ম এ-সনাবিৰম। আপোনাৰ শৰীৰ যি হয় আৰু এয়া মাতা পিতাৰ সংযোগৰ পৰা হোৱা শৰীৰ নহয় আৰু না এয়া নাৰীযুক্ত যন্ত্ৰ তন্ত্ৰ। তাত কেৱল এক উজ্জ্বল শৰীৰ থাকিব, য'ত না বিপি হাই হ'ব, না ল' হ'ব, না কোনো প্ৰকাৰৰ মৃত্যুৰ ভয়, না কোনো বিকাৰ থাকিব ইয়াৰ ভিতৰত। তাত একো বস্তুৰে অভাৱ নাই। চিৰসেউজ বৃক্ষ থাকিব, চিৰদিনীয়া তাত নদী বব, মিঠা অমৃতৰ পানীৰ সৰোবৰ আছে, বহুত ডাঙৰ ডাঙৰ আমাৰ মহল আছে যিখিনি আমি এৰি আহিছো, খালী পৰি আছে যি। এতিয়া এই কালে নিজৰ দূতৰ মাধ্যমেৰে, এই নকলি গুৰু সন্তৰ মাধ্যমেৰে আমাক ইমান ভ্ৰমিত কৰিছে। পৰমাত্মাৰ যথাৰ্থ কথা, সৃষ্টি ৰচনা আমাৰ আৰম্ভ হওঁতে এনেকুৱা লাগে যেনেকৈ মিছা কাহিনী কথা। সেয়াতো পৰমাত্মাৰ কৃপা যে আমাৰ লগত ইমান প্ৰুফ আছে, ইমান প্ৰমাণ আছে, যাৰ বাবে এই মন বিবশ হ'বলগীয়া হয় সেই সত্য কথাক সত্য বুলি মানিবলৈ। তেন্তে পুণ্যাত্মাসকল, এয়া যিবোৰ কথা কোৱা হয় যে তাত সৎলোকত মানুহ আছে, মনুষ্য সদৃশ শৰীৰ আমাৰ আছে, আমিও মানুহ এনেকুৱাই, পৰমাত্মাও আমাৰ সদৃশেই হয়। हमरे ही उनिहार है हमरा सृजनहार। गरीबदास देवे कय जे आमार सृष्टिकर्ता हमरे ही उनिहार है। उनिहार माने आमार स्वरूपर दरेई, किन्तु परमात्मार शरीरर तुलनात आमार शरीर कम शक्तिशाली है, कम तेजोमय है। परमात्मा पूर्ण ब्रह्म सत्य पुरुषर एडाल নোমৰ কোপত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া সেয়াও উজ্জ্বলহীন লাগিব। ইমান উজ্জ্বলতা আছে সেই পৰমাত্মাৰ বডিৰ শৰীৰৰ। আৰু তাত গৈ আমাৰ যি শৰীৰ হ'ব তাত 16 সূৰ্যৰ সমান প্ৰকাশ থাকিব
আমাৰ শৰীৰৰ ইমান উজ্জ্বলতা থাকিব আৰু তাত আমাৰ কেতিয়াও জন্ম মৃত্যু নহ'ব, তেন্তে পুণ্যাত্মাসকল ইয়াতো ডেফিনিট হয় যে ইয়াৰ পৰা আমি যাব লাগিব। লাগিলে আমি আজি যিয়ে ভাবি আছো, আজি নমৰো, এতিয়া নমৰো, কেতিয়াবাতো মৰিম, এদিনটো তেনেকুৱা আহিবই যিদিনাখন আমি যাব লাগিব। আৰু সেই যাবলগীয়া দিনৰ আগতে আমি কি তৈয়াৰী কৰিব লাগিব, সেয়া এই সৎসংগত কোৱা হয়। যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগত আপোনালোকক কৈছিলোঁ যে গীতা জ্ঞানদাতাই কয় যে এই ৮ম অধ্যায়ৰ ৫ আৰু ৭ নম্বৰ শ্লোকত যে যদি তুমি সেই সময়লৈকে মোৰ ভাৱতেই ভাবিত হৈ থাকা, মোৰেই সাধনা কৰি থাকা, মোৰেই জ্ঞানৰ সৈতে তুমি জড়িত থাকিবা, তেতিয়া মোকেই প্ৰাপ্ত কৰিবা। আৰু এয়া নিয়ম যে অন্ত সময়ত যাৰ য'ত আশা থাকে তেওঁ তাতেই যাব। গতিকে পৰমাত্মাই আমাক আকৌ কৈছে যে যিয়ে সেই সচিদানন্দ ঘনব্ৰহ্মৰ পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰে, তত্ত্বদৰ্শী সন্তৰ পৰা উপদেশ প্ৰাপ্ত কৰি তেওঁৰ ওচৰলৈ গুচি যায়। এতিয়া পুণ্যাত্মাসকল, আমি আমাৰ জীৱনৰ এটা ৰিহাৰ্চেল কৰিব লাগে। আৰু যেনেকৈ আমি গোটেই জীৱনত, সম্পূৰ্ণ জীৱনত যেনেকুৱাই আমি ভাৱমূৰ্তি বনাম, অন্তও তেনেকুৱাই হ'ব। আৰু অন্ত যেনেকৈ আমি ভক্তি নকৰি বেলেগ কোনো সাংসাৰিকৰ ধান্দাত থাকিম, লাগি থাকিম, যা যোগাৰ কৰোঁতেই মৰিম, তেন্তে এইবোৰতেই আস্থা থাকি যাব। তেতিয়া ইয়াতেই জন্ম হ'ব কোনোবা পশু, কোনোবা পক্ষী। গতিকে এই ফাউল পইণ্টৰ পৰা আমি বাচিব লাগিব। এতিয়া অন্তৰ সময়ত যাৰ আস্থা, যেনেকৈ শ্ৰী বিষ্ণু, কোনোৱে বিষ্ণুদেৱৰ সাধনা কৰে, তেতিয়া অন্তৰ সময়ত তেওঁতেই আস্থা থাকিব। আৰু বিষ্ণুৰ লোকলৈ যদি গুচিও যায় তেনেহ'লে আকৌ উভতি আহিব। জন্ম মৃত্যু সদায় হৈ থাকিব। যেনেকৈ পৰমাত্মাই কয় যে कि इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया और विष्णु नाथ के पुर को जाके तो फिर भी उल्टा आया। तेंते ही ज्ञानेरे আপোনাৰ হৃদয়ত এক এনেকুৱা চাপ লাগি যাব, এনেকুৱা চাপ তৈয়াৰ হ'ব যে আপোনালোকে তন মন ধনেৰে সেই পৰমাত্মাক পোৱাৰ আৰু সৎলোকলৈ যোৱাৰ এক প্ৰবল ইচ্ছা কৰিব। আৰু যিসকল সাংসাৰিক ব্যক্তি আছে তেওঁলোকৰ আস্থা গোটেই জীৱন এই সাংসাৰিক সম্পত্তি ধান্দাত থাকিব। তেওঁলোকৰ সেই অন্তিম সময়ত এইবোৰ কথাই মনত পৰিব। এজন বৃদ্ধৰ মৃত্যু হ'বলগীয়া আছিলে। এতিয়া যিসকল ভক্তিহীন প্ৰাণী থাকে তেওঁলোকৰ মৰাৰ সময়ত বহুত দুৰ্গতি হয়। যমৰ দূত আহে আৰু যেতিয়া তেওঁৰ শ্বাস গণনা কৰিব পৰাহে থাকি যায়, তাৰ আগতেই বাঁহৰ পাতি লয় সূক্ষ্ম ৰূপত, আৰু সেয়া বেলেগে দেখা নাপায়, আৰু তেওঁৰ জিভাক পেৰালাইচিছ কৰি দিয়ে। আৰু তেওঁৰ উশাহৰ গণনা কৰি থাকে কিমান বাকী আছে। দূত বহি থাকে, তেওঁৰ মাত বন্ধ হৈ যায়, আৰু তেওঁ এনেকুৱা বেয়া বেয়া চেহেৰাৰে দূতক দেখা পায় আৰু ভয় খাই খাই সেই শৰীৰক ত্যাগ কৰে। এনেই ত্যাগ কৰিব নোৱাৰে এই শৰীৰক। এতিয়া পুণ্যাত্মাসকল কোনোজন ভাড়া ঘৰত থাকে আৰু ঘৰৰ মালিকে কয় যে এইটো খালী কৰি দিয়া সোনকালে, আৰু তেওঁ খালী কৰিবলৈ ৰাজি নহয়। তেওঁ ভিতৰি ভিতৰি এইটো ইমান ভাল লাগিছিল, ইয়াক কেৱল মনটো মাৰিহে খালী কৰি দিয়ে। আৰু আমি এই শৰীৰত থাকোঁ শ বছৰ, 60, 70, 80 বছৰ। ইয়াক কি আমি এনেই খালী কৰি দিম? ইয়াকতো নিজৰ বুলিয়ে ভাবি আছিলোঁ, য'ত নেকি এইটো ভাড়াতহে লোৱা। যিমান সময়ৰ পুঁজি জমা কৰি আহিছিলে সিমান সময়ৰ কাৰণেহে দিয়া হৈছে। কিন্তু আমি বেইমান হয়, এৰিব নিবিচাৰোঁ, আৰু দখল কৰাটো আমাৰ স্বভাৱ। তেতিয়া যমৰ দূতে তেওঁক দেখুৱাই এনেকুৱা ভয়ংকৰ ৰূপ আৰু তেওঁক চিধা জাঠিৰে খোচে, তেতিয়া তেওঁ ভয়ত এৰি পলাই যায়, আৰু ভয় খোৱাৰ লগে লগেই শৌচ প্ৰস্ৰাৱ ওলাই যায়।
এনেকুৱা ধৰণৰ মৃত্যু তেওঁলোকৰ হয় ভক্তিহীন প্ৰাণীৰ। কবিৰ সাহেব कहते हैं आए हैं सो जाएंगे। কিছুমানে কয় তুমি ভক্তি কৰি আছা কি তুমি নমৰিবা? আমিও মৰিম, শৰীৰ আমিও এৰিব লাগিব, কিন্তু তাৰ পাছত আমি কেতিয়াও নমৰো। শৰীৰ আমিও এৰিব লাগিব, কিন্তু সাধাৰণ মানুহৰ দৰে যিসকলে ভক্তি নকৰে তেওঁলোকৰ দৰে নমৰো। आए हैं सो जाएंगे ये राजा रंग फकीर, एक सिंहासन चढ़ चले एक बंधे जात जंजीर। এটাতো ভক্তি কৰা প্ৰাণী আদৰ সমাদৰেৰে ভগৱানে বিমানত বহাই লৈ যাব, তেওঁ মৰিব। আৰু এজনক যি যমৰ দূত আছে, যেনেকৈ অপৰাধীক পুলিচে বান্ধি লৈ যায় হাতকেৰেয়া আৰু বেৰি লগাই, এনেকৈ টানি আজুৰি লৈ যাব। এতিয়া মৃত্যুটো কিমান পাৰ্থক্য দেখা গ'ল। এতিয়া এজন বৃদ্ধ মৰো মৰো হৈ আছিল আৰু যমৰ দূতসকলে তেওঁৰ জিভা পেৰালাইচিছ কৰি দিলে। আৰু তেওঁ দেখিছিলে একেবাৰে এণ্ড টাইমত, প্ৰথমে নেদেখিছিলে, প্ৰথমে গুপ্ত ৰূপত কৰি যায়। এণ্ড মানে যেনেকৈ কাৰোবাৰ ঘণ্টা দুঘণ্টাৰ সময় বাকী আছে, 3 ঘণ্টা বা 4 ঘণ্টাৰ, ইয়াৰ আগতে আহি তেওঁৰ মাত বন্ধ কৰি দিয়ে, যে যাতে এওঁ কিবা কৈ নিদিয়ে আমাৰ বিষয়ে, যমৰ দূতৰ বিষয়ে। সেয়ে মুখখন প্ৰথমতে বন্ধ কৰি দিয়ে। এতিয়া বৃদ্ধজন মৰিব ধৰিছে, ঘৰৰ মানুহ ওচৰে পাজৰে বহিল। এতিয়া সেই বৃদ্ধজনে এনেকুৱা ক্ৰিয়া কৰি আছিলে, ক'ব পৰা নাছিলে, এনেকুৱা কৰি আছিলে। এতিয়া ঘৰৰ মানুহে ভাবিলে দেউতাই ক'ৰবাত ধন পুতি ৰাখিছে, তেওঁ সেয়া ক'ব বিচাৰিছে কিন্তু ক'ব পৰা নাই। এতিয়া তেওঁলোকে জানিছিলে এজন ডক্তৰ আছিলে, বৈদ্য আছিলে, তেওঁৰ হাতত কিবা ঔষধ আছিলে আৰু সেই ঔষধ তেওঁৰ মুখত দি দিছিলে। তেতিয়া তেওঁ ক'ব ধৰিছিলে। এতিয়া ডক্তৰৰ ওচৰলৈ গৈছিলে দৌৰি, আনখন গাঁৱলৈ। তেওঁ ঘোঁৰাত বহাই লৈ আনিলে। তেওঁ ক'লে যে ভাই 500 টকা লওঁ। 500 টকা, আগৰ 500 টকা। যেনেকৈ 500 অথবা 500, 300, 200 যি সঠিক ভাবিলে সেয়া দি দিলে তেওঁৰ ফিজ। সেই ডক্তৰে তেওঁৰ মুখত সেই ঔষধ ভৰাই দিলে। ঔষধ দিয়া মাত্ৰই ক'লে যে দেউতাক কওক, আপুনি সোনকালেই কওক যে আপুনি ক'ত ধন পুতি থৈছে। আৰু বুঢ়াই ক'লে আৰে তোমালোক ক'ত মৰিব গৈছা, এয়া চোৱা গাইৰ পোৱালীয়ে ঝাৰু খাই আছে। নাশ কৰি পেলালে 250 অনাৰ ঝাৰু পাত। আৰু এই বুলি কৈ বুঢ়া মৰি থাকিল, তেওঁ দেহ ত্যাগ কৰিলে। এতিয়া ল'ৰাজনে নিজৰ মূৰতে কোবাই আছিলে, দেউতাৰ 250 অনাৰ ঝাৰু আমাৰ 500 টকা পৰিল। 250 অনাৰ ঝাৰুত 500 টকা লাগি গ'ল আমাৰ। এতিয়া অন্তৰ সময়ত যাৰ য'ত আস্থা, বুঢ়াজনৰ এনেকুৱা বেমাৰ আছিলে, এনেকৈ চাই চোৱা বাল্টি ক'ত ৰাখিছা, ঘটিটো কি ইয়াত ৰাখিবা, চোৱা আমুকটো এনেকুৱা হৈ গ'ল, আমুকটো তেনেকুৱা হৈ গ'ল। কাৰণ নামৰ বিষয়ে তেওঁ নাজানে আৰু কামৰ বিষয়ে একোৱেই নাজানে। গতিকে ঘৰৰ মানুহবোৰৰে মূৰ সদায় বিষ কৰি থাকে তেওঁ। সেইকাৰণে আগতে কি কোৱা হৈছিলে যে 25 বছৰলৈকে ব্ৰহ্মচাৰী, 25ৰ পৰা 50 গৃহস্থ জীৱন, আৰু 50ৰ পৰা 75লৈ বৃদ্ধ ঘৰ এৰি গুচি গ'লেই ভাল হ'ব। কাৰণ সন্তানে যি পাব সেয়া তেওঁৰ সংস্কাৰেইহে পাব। আৰু লাগিলে পিতৃয়ে যিমানেই কষ্ট নকৰক কিয়, তেওঁলোকে ভাগ্যতকৈ বেছি নাপায়, যেতিয়ালৈকে তেওঁলোক পৰমেশ্বৰ কবীৰদেৱৰ শৰণলৈ নাহে আৰু পৰমাত্মাৰ বিধানেৰে আমি পৰিচিত নহৈ এজনে আনজনৰ মূৰৰ বিষ হৈ থাকোঁ। আৰু সৎসংগলৈ আহিলে আকৌ আমি এইবোৰ কথা বুজি পাওঁ। যদি এই সৎসংগ আমি বুজি পাওঁ, ঘৰতেই বা বাহিৰতেই থাকোঁ, তেতিয়া কোনো ধৰণৰ বিপদ নাহিব। ডাঙৰসকলৰতো এইটো কৰ্তব্যই হয়, বালকক সদ উপদেশ দিয়া, নিজৰ অনুভৱ কোৱা, মানে বা নামানে ইয়াক কম্পেল নকৰিবা, কম্পেল কৰিলে কাজিয়া বাঢ়ে। এতিয়া তেওঁ কৈ দিয়া যে এনেকুৱা কৰি লোৱা, বোপাই এনেকুৱা কৰা। আৰু সেই সন্তানৰ যদি সেয়া ভাল লাগে, তেন্তে পিতৃৰ আজ্ঞাৰ পালন অৱশ্যেই কৰিব লাগে। কাৰণ আগতে পুৰণা সময়ত যেনেকৈ কৃষক আছিলে, তেওঁলোকৰ ল'ৰা নাতি পুতি সকলোৱেই খেতিৰ কামেই কৰিব।
এতিয়া সেই সময়তো সেই ডাঙৰ সকলৰ অনুভৱ বহু কামত আহিব, সফলো হৈছিলে আৰু সকলোৱে মানিছিলেও। আৰু চাওক এতিয়া কিমান পৰিৱৰ্তন হৈ গ'ল। মই 60 বছৰৰ হৈ গ'লো আৰু 60 বছৰ আগতে আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিছিলোঁ আৰু আজি আৰু এতিয়া বৰ্তমান সময়ৰ নাতি ল'ৰাসকলে কি ধৰণেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এতিয়া আমাৰ সেই আগৰ দিনৰ অনুভৱ এওঁলোকক দিলে খেলি মেলিহে হ'ব, এওঁলোকৰ কি কামত আহিবনো। গতিকে এনেকুৱা আমাৰ নিজৰ পৰিয়ালত এটা সমস্যাৰ সৃষ্টি হয়। গতিকে জ্ঞানেৰে সৎসংগৰে এই সমস্যাৰ সমাধান হয়। এগৰাকী মায়ে এগৰাকী বৃদ্ধা দন্দুৰী আছিলে আৰু নিজৰ বোৱাৰীয়েকক বহু অশান্তিত ৰাখিছিলে। সৰু সৰু কথাতেই নিজেই লাগি লৈছিলে আৰু ল'ৰা আহিলে তাৰ হতুৱাই মাৰ খুৱাইছিলে আৰু কৈছিলে যে এনেকুৱাহে তেনেকুৱাহে, এনেকুৱা কৰে, তেনেকুৱা কৰি থাকে, তাই কাজিয়া কৰি থাকে। এদিন পৰমাত্মাৰ দয়া হ'ল, তেওঁক কোনো সৎসংগলৈ যোৱা এগৰাকী বৃদ্ধা তাইৰ ঘৰলৈ গৈছিলে আৰু তেওঁ দেখিলে তেওঁলোকৰ কাজিয়া। সেই কাজিয়া দেখি তেওঁ ভাবিলে যে এই বৃদ্ধা যদি সৎসংগলৈ যাবলৈ ধৰে তেনেহ'লে এওঁলোকৰ ঘৰৰ কাজিয়া পেচালবোৰ শেষ হ'ব। গতিকে সেই বৃদ্ধাই ক'লে যে ভনী, এনেকৈ এনেকৈ গুৰুদেৱে তাত সৎসংগ কৰে, তালৈ যাওঁ ব'লক, আপুনিতো বৃদ্ধও হৈ আহিছে। কাৰণ আগতে এটা ফৰ্মুলা বনাই ৰাখিছিলে যে ভক্তিটো বৃদ্ধাৱস্থাতেই কৰা হয়। বৃদ্ধাৱস্থাটো জীয়াই থকাই টান, কি ভক্তি কৰিবা। কেতিয়াবা দাঁত কাম নকৰা হ'ব, চকুৱে কাম নকৰা হ'ব, কেতিয়াবা দাঁত বিষাব, তুলিব লাগিব, আকৌ লগাব লাগিব, চকু ঠিক কৰিব লাগিব, চকু বিষায়, মূৰৰ বিষ, মূৰ ঘূৰাই, গোটেই শৰীৰ দুৰ্বল হৈ যায়, বহু বেমাৰে ঘৰ কৰি লয়, কাহ হাঁচি বহু প্ৰকাৰৰ বেমাৰ হয়। তথাপিও সেই আধাৰেৰেই কিন্তু ভক্তিটো কোৱা হয় যিমান সোনকালে, যিটো সময়ত ল'ৰা ছোৱালীৰ মাত ফুটে, 2-2.5 বছৰ বালকক, 3 বছৰৰ বালকক উপদেশ দিয়াই দিব লাগে। এতিয়া এই ফৰ্মুলা হয় পৰমাত্মাৰ। ধ্ৰুৱই 5 বছৰ বয়সত নাম লৈ লৈছিলে, প্ৰহ্লাদে 10 বছৰ বয়সতেই উপদেশ লৈ লৈছিলে, আচলতে 10ৰো আগতেই। গতিকে এই প্ৰকাৰে ভক্তি কৰিব লাগে। তেতিয়া বৃদ্ধগৰাকীয়ে ক'লে, নিজৰ সেই থিয়ৰীৰ আধাৰতেই তেওঁ বুজাবলৈ চেষ্টা কৰিলে। 2 দিনমানলৈকেতো সেই বৃদ্ধাগৰাকীয়ে মনাই নাছিলে, কিন্তু কিছুদিন বাৰে বাৰে বুজোৱাত, চৰ্চা চলোৱাৰ পিছত তেওঁ ক'লে যে ঠিক আছে, আজি চাই আহ তোমাৰ সৎসংগ। এতিয়া এই সৎসংগৰ অবিহনে এই প্ৰাণী নিজৰ সেই কুঁৱাৰ ভেকুলীয়ে হৈ থাকে। ঘৰৰ পৰা পথাৰৰ, ঘৰৰ পৰা দোকানলৈ, আকৌ ঘৰৰ পৰা হাজিৰা কৰে, আকৌ সেই ঠাইলৈ, অথবা নিজৰ চাকৰিলৈ যায়, আকৌ আহে, গোটেই দিন সেই কাৰ্যই কৰি থাকে আৰু ইয়াকেই ফাইনেল বুলি মানি আছে। আৰু সৎসংগলৈ অহাত তেওঁলোকৰ এখন বেলেগ সংসাৰ অনুভৱ হয়। এতিয়া সেই বৃদ্ধাগৰাকী গুচি গ'ল আৰু সৎসংগ শুনিলে আৰু পিছত প্ৰায়েই যাবলৈ ধৰিলে। আৰু যিসকল পুণ্যাত্মা হয় তেওঁলোকৰ অতি সোনকালেই প্ৰভাৱ পৰে। আৰু আকুৰগোছসকলে এনেকৈয়ে বহি থাকিব আৰু একো নকৰিব, যিয়েই নুশুনক কিয়, সৎসংগও শুনি যাব। কোৱা হয়, কোট वर्ष करे संगत संतों की, पत्थर का जल में के बीजे, चंदन बन में रंग ला दे पर बांस बिटम्बी ना सींचे। এতিয়া কি কৈ আছে পৰমাত্মাই, যে যদি পাথৰ এটাক পানীত দি দিয়া হয় আৰু লাগিলে 100 বছৰৰ পিছত ইয়াক উলিয়াই এনেকৈ এটাক আনটোৰ লগত কোবাই দিলে জুই ওলাব, ফিৰিঙতি ওলাব, তাৰ ওপৰত সেই শীতল পদাৰ্থৰ কোনো প্ৰভাৱ নহ'ল। পানীয়ে পাথৰক শান্ত কৰিব লাগিছিলে, কিন্তু পাথৰৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল পানীৰ। আৰু এই প্ৰকাৰেই কোৱা হয়, এডাল চন্দনৰ গছে ওচৰ পাজৰত থকা নিমৰ গছকো চন্দনৰ দৰেই গোন্ধযুক্ত কৰি দিয়ে, কিন্তু বাঁহৰ ওপৰত চন্দনৰ সুগন্ধই কাম নকৰে। গতিকে পৰমাত্মাই কি কৈছে, যে সৎসংগৰ ভিতৰত যি পাথৰৰ দৰে প্ৰাণী আছে তেওঁলোকৰ ওপৰত প্ৰভাৱ নপৰে।
যি বাঁহৰ দৰে প্ৰাণী আছে তেওঁলোকৰ এইবোৰ কথাৰ কোনো প্ৰভাৱ নপৰে সৎসংগৰ বচনৰ কোৱা হয় कोट वर्ष करे संगत संतों की सत्संग संत का और जैसे पत्थर का जल में क्या बीजे और चंदन बन में रंग ला दे पर बांस बिटम्बी ना सीजे चंदने बनत रंग सानी दिए ওচৰ পাজৰ সকলো গছক নিজৰ দৰে সুগন্ধিযুক্ত কৰি দিয়ে কিন্তু বাঁচ বিসম্বাদী সেই বাঁচ যি হয় ভণ্ড বিৰোধী ইয়াৰ ওপৰত কোনো প্ৰভাৱ নপৰে গতিকে এনেকৈ যিসকল পুণ্যাত্মা হয় তেওঁলোকৰ ওপৰত অতি শীঘ্ৰেই প্ৰভাৱ পৰে লাগিলে বৃদ্ধাৱস্থাই নহওক কিয় অথবা বালক অৱস্থাত যিসকল পাথৰ বা বাঁহৰ দৰে হয় তেওঁলোকৰ ওপৰত প্ৰভাৱ নপৰে গতিকে তেওঁ পুণ্যাত্মা আছিলে তেওঁ এনে পুণ্যাত্মা আছিলে সেই সকলোবোৰ কথা মনত বহি গ'ল এদিন তেওঁৰ বোৱাৰীয়েকে মহৰ গাখীৰ খীৰালে ৫-৬ কিলো গাখীৰ আছিলে আৰু ইয়াক ওপৰত হাকুতাত এডাল হাকুতা ওলোমোৱা আছিল এডাল লোহা এনেকৈ তলৰ পৰা বেকা কৰি দিছিলে তাত বাল্টি ওলমাই দিছিলে যাতে কুকুৰ মেকুৰীয়ে সেয়া খাব নোৱাৰে গাখীৰৰ তেওঁৰ বোৱাৰীয়েকে প্ৰতিদিনৰ দৰে সেই বাল্টি গাখীৰ খীৰালে মহৰ আৰু এনেকৈ ওলমাব ধৰিলে ওপৰলৈ এনেকৈ অনুমান কৰি অভ্যাস থাকে এনেকৈ অনুমান কৰি ওলমাব পাৰে তাই ওলমালে কিন্তু ওলটা চাইডে লাগি গ'ল সেই বাল্টিটো তাই বাল্টিটো এৰি দিলে ভাবিলে ওলমিল আৰু সেই গাখীৰ তলত পৰি গ'ল গোটেই মজিয়াতে গাখীৰ বিয়পি গ'ল এতিয়া সেই বোৱাৰীয়েকে সেই বৃদ্ধাৰ ফালে চাই ভাবিলে যে হ'ল ভাল আজি কথা দিয়া বিষমেই হ'ব আৰু এনেকৈ তেওঁৰ ফালে চালে মনটো বেয়া কৰি যে কি হ'ব তেওঁ এতিয়া কি ক'ব বৃদ্ধাগৰাকীয়ে ক'লে মাজনী এয়া আমাৰ ভাগ্যতেই নাছিল আজি এয়া আমাৰ ভাগ্যত নাছিলেই আৰু ইয়াক ওপৰৰ পৰা পৰিষ্কাৰ কৰা আৰু মহকে খুৱাই দিয়া মাজনী এয়া আমাৰ ভাগ্যতেই নাছিলে আমাৰ হোৱা হ'লেনো কেনেকৈ পৰিলেহেঁতেন আগতেতো কেতিয়াও পৰা নাছিলে এতিয়া বোৱাৰীয়েকৰ বিশ্বাসেই হোৱা নাছিলে যে বুঢ়ীয়ে আজি কোনটো ষ্টেচন ধৰিলে আজি ইমান ভালকৈ কৈ আছে কোনটো ষ্টেচন ধৰিলে আজি নে ইয়াতো আৰু কিবা ষড়যন্ত্ৰ আছে তেওঁৰ মুখৰ ফালেই চাই থাকিলে যে এতিয়াই লাঠি উঠাই মাৰিব আৰু কিমান যে বেয়াকৈ ক'ব তেওঁ আকৌ ক'লে যে মাজনী এইখিনি পৰিষ্কাৰ কৰা ওপৰে লৈ মহক খুৱাই দিয়া আৰু বাকীখিনি মচি দিয়া গোবৰেৰে এয়া আজি আমাৰ নাছিলে আমাৰ ভাগ্যতেই নাছিলে এতিয়া বোৱাৰীয়েকে তথাপিও বিশ্বাস কৰা নাই যে ইমান পৰিৱৰ্তন কেনেকৈ হ'ব পাৰে মানুহৰ তাই ভাবিলে এইবোৰৰ হিচাপ এওঁ আবেলি ল'ব যেতিয়া পুতেক আহিব তেতিয়া সকলো শুনাব এতিয়া পুতেকো আহি গ'ল আৰু তেওঁ গাখীৰ খুজিলে গাখীৰ ক'ত আছে মা গাখীৰ দিয়ক তেওঁ ক'লে বোপাই আজি গাখীৰ খোৱা আমাৰ ভাগ্যতেই নাছিল আৰু এনেকুৱা হৈ গ'ল আৰু আমি সৎসংগলৈ যাওঁ তাত এনেকুৱা ধৰণৰ কথা কৈ থাকে পৰমাত্মাই যি আমাৰ ভাগ্যত লিখি ৰাখিছে সেয়াই পাওঁ আমি এনেই কাজিয়া কৰোঁ আৰু বোপাই তুমি তাইক একো নক'বা বেচেৰেতো জানি বুজি গাখীৰ পেলাই দিয়া নাই তাইৰোতো মৰম আছে ঘৰখনৰ প্ৰতি জানি বুজি একো কৰা নাই এতিয়া যেতিয়া তেওঁৰ বোৱাৰীয়েকৰ বিশ্বাস হ'ল বুঢ়ীটো দেৱতা হৈ গ'ল ভৰিত ধৰিলে ভৰি মালিচ কৰিলে আৰু তেওঁ বুকুত সাৱটি ল'লে যে মা আজিতো আপুনি মোৰ বহুত ডাঙৰ অপৰাধ ক্ষমা কৰি দিলে ক'লে যে নহয় জ্ঞান অবিহনেহে কাজিয়া হয় আৰু নহয় মাজনী তুমি নিজৰ কাম কৰা আৰু মোৰ লগত ব'লা ক'লে যাম মই আপোনাৰ লগত মোৰ ঘৰটো নৰক আছিল স্বৰ্গলৈ পৰিৱৰ্তন কৰি দিলে এই সন্তই এতিয়া তেওঁৰ বোৱাৰীয়েকেও নাম ল'লে আৰু পুত্ৰয়ো উপদেশ ল'লে গতিকে পুণ্যাত্মাসকল এনেকৈ
সৎসংগলৈ আহিলে এই ধৰণেৰে সমস্যাৰ সমাধান হয়। কিন্তু প্ৰভাৱ তেওঁলোকৰ ওপৰতহে পৰে যিসকল পুণ্যাত্মা, এই পাথৰ আৰু বাঁহৰ দৰে প্ৰাণীৰ নহয়, যাৰ ঘৰত এই নাম সৎপুৰুষৰ আৰু সেই ঘৰত কাজিয়া আৰু তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰা নাই। তেওঁলোক পাথৰৰ দৰে হয়। অলপমান ঘৰ্ষণ হৈ গ'লে এনেকৈ ফিৰিঙতি ওলায়। পুণ্যাত্মাসকল, তেওঁলোকৰ ভিতৰত আমি পৰিৱৰ্তন বহুত কৰিব লাগিব। আমাৰ কথা পতাৰ আৰু কোৱাৰ, চলা ফুৰা উঠা বহা কৰোঁতে আৰু আমাৰ দৃষ্টিটো সাধুতা আহিব লাগিব। এজনেতো কঁকাল ভাঙি ভাঙি যায় আৰু এজনে চিধা একেবাৰে ভগত সন্তৰ দৰে চলে। উঠা আৰু বহাটো ক'তো বেয়া বস্তু চকুত নপৰিব। চাওঁতেও এনেকুৱা কোনো ক্ৰুটি সন্তৰ দৃষ্টিত থাকিব নালাগিব ভগতৰ। তেতিয়া আমি সৎসংগী হয়। অন্যথা আমি কেৱল নাম কেৱল উপদেশ, প্ৰভাৱ একোৱেই নপৰিব। গতিকে পুণ্যাত্মাসকল, সৎসংগলৈ আহিলে এই জ্ঞান হয়। পৰমাত্মাই কি ক'ব বিচাৰিছে? इस झूठे सुख को सुख कहे ये मान रहा मन मोदे, ये सकल तबीना काल का भाई कुछ मुख में कुछ गोद, बेटा जाया खुशी हुई ये खूब बजाए थाल। কাঁহী বজায় কাৰোবাৰ ল'ৰা হ'লে এনেকৈ কাঁহীবোৰত লাখুটিৰে মাৰে টন 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 টন, তেতিয়া ওচৰ পাজৰৰ আগতেতো গমেই পাই যায় যে কোনো সন্তান হ'বলগীয়া আছে বোৱাৰীৰ। তেতিয়া বুজি পাই যায় কাঁহীবোৰত এনেকৈ লাখুটিৰে মৰা হয়, কাঁহী বজায়। গতিকে এয়া প্ৰতীক হয় যে তেওঁলোকৰ ল'ৰা হ'ল। আৰু ৰজাসকলে বেণ্ড বাজা বজোৱায়। তেওঁলোকৰ ঘৰততো সেইবোৰ বহুত ডাঙৰকৈ হয়। চেহনাইও বজাইছিল যেতিয়া ল'ৰা হৈছিল। দুখীয়া মানুহে নিজৰ কাঁহী পিটিয়ে আনন্দ উদযাপন কৰে। अब परमात्मा कहते हैं बेटा जाया खुशी हुई और खूब बजाए थाल, ये तो आना जाना लगा हुआ जो कीड़ी का नाल है। लाख गिरा से नित उठ दूती, माया आद तकत की कूती, 1.25 लाख घड़िए नित भंडे, हंसा उत्पत्ति पर ले डंडे। परमात्माए কৈছে এই কাল আৰু দুৰ্গা 1 লাখ প্ৰাণীক এই কালে ডেইলি খায় বা দুৰ্গাই এওঁৰ সহযোগিতা কৰে। আদি মায়া বুলি কোৱা হয় তেওঁক। আৰু 1.25 লাখৰ উৎপত্তি ডেইলি কৰি আছে। পৰমাত্মাই মনত পেলাই আছে যে ইয়ালৈ অহা জন্ম লোৱা প্ৰাণীসকলক আৰু ইয়াৰ পৰা মৃত্যু হৈ ওপৰলৈ যোৱাসকলৰো সেই একেটাই পথ। 1 লাখ সদায় ওপৰলৈ গৈ আছে কালৰ ওচৰলৈ, আৰু 1.25 লাখ তাৰ পৰা জন্ম ল'বলৈ আহি আছে। পৰমাত্মাই কয় যে এই কাঁহী পিটি পিটি আনন্দ উদযাপন কৰি লোৱা। बेटा जाया खुशी हुई खूब बजाए थाल, ये तो आना जाना लगा हुआ है जो कीड़ी का नाल। নলাৰ পোক আপুনি হয়তো দেখিছে। লাখ লাখ পোক ইফালে পলাই আছে, লাখ লাখ পোক সিফালে পলাই আছে, একেবাৰে খেলি মেলি কৰি ৰাখিছে। এনেকৈ কোৱা হয় এজন পুত্ৰ হ'ল এজন ব্যক্তিৰ বহু বছৰৰ পিছত, বিয়াৰ 10-20 বছৰৰ পিছত, আৰু তেওঁৰ ককা দেউতাই অৰ্থাৎ যিজন পুত্ৰ হৈছিল তেওঁৰ ককা দেউতাই ওচৰ পাজৰৰ 10-12-15-20খন গাঁৱক একত্ৰিত কৰি আনন্দ উদযাপন কৰিলে, পাৰ্টি দিলে। আৰু পিছৰ বছৰৰ জন্মদিনৰ আগতেই তাৰ মৃত্যু হৈ গ'ল সেই ল'ৰাজনৰে, পুত্ৰজনৰ। তেওঁ মূৰ মাৰি মাৰি কান্দি আছে। পৰমাত্মাই কয় बेटा जाया खुशी हुई तने खूब बजाए थाल, ये तो आना जाना लगा हुआ है जो कीड़ी का नाल। परमात्मा कबीर साहब जी कहते हैं कि क्या मांगू कुछ थिर ना रहा, ये देखत नैन चला जग जाई, 1 लाख पूत 1.25 लाख नाती, और उस रावण का आज दीवान बाती है। আপুনিতো এই কালৰ লোকত যাৰ পুত্ৰ নাই ঠায়ে ঠায়ে ঘূৰি ফুৰে যে মোৰ এটা পুত্ৰ হৈ যাওক, মোৰ এক পুত্ৰ হওক, যিকোনো প্ৰকাৰে হৈ যাওক, বাই হুক এণ্ড ক্ৰু। আৰু পৰমাত্মাই কয় তুমি এজন পুত্ৰৰে কিনো কৰিবা? 1 লাখ পুত 1.25 লাখ নাতি,
1 লাখ পুত্ৰ আছিল সেই ৰাৱণৰ আৰু শ লাখ তেওঁৰ আত্মীয় ডাঙৰ ডাঙৰ বহুত শক্তিশালী ভাল ধনৱান क्या मांगू कुछ स्थिर न रहाई পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে তুমি মোৰ পৰা কি খুজিবলৈ আহিছা তোমালোকে মোৰ পৰা একো স্থায়ী বস্তুৱেই বিচৰা নাই তোমালোকেতো পুতলা বিচাৰি আছা আৰু এই পুতলাবোৰ কিছুদিনৰ পিছত ভাগি যায় তেতিয়া আকৌ কেঁচুৱাৰ দৰে মূৰ মাৰি কান্দি থাকা क्या मांगू कुछ स्थिर न रहाई ये देखत नैन चला जग जाई চকুৰ আগতেই জগতখন যাব ধৰিছে কৰবাত 20টা মৰিলে কৰবাত 30টা মৰিলে কোনো কাৰণত কৰবাত ভূমিকম্পত আৰু পৰমাত্মাই কয় 1 লাখ পুত 1.25 লাখ নাতি ৰাৱণ কে দিৱান বাতি গতিকে পুণ্যাত্মাসকল এই কালৰ লোকত আমি যিবোৰ বস্তুৰ ডিমাণ্ড কৰোঁ ভগৱানক সেয়াতো কবিৰ ভগৱানে আপোনালোকক নুখুজিলেও দি দিব আপোনালোকে কেৱল এটা বস্তুই বিচাৰক ভক্তি দান গুৰু দীজিও देवन के देवा हो और जन्म पाया बोलो नहीं कर हूँ पद सेवा हो দ্বিতীয়টো কেৱল ইমানেই বিচাৰক साईं इतना दीजियो जिसमें कुटुम समावे हम भी भूखे ना रहें अतिथि न भूखा जावे इतना मांगो मालिक से कि हम भी भूखे ना रहे अतिथि ना भूखा जावे কবিৰ চাহেবে সেইটোৱে এটা ৰোল কৰিছিলে প্ৰত্যেক যুগতেই পৰমাত্মাই এটা এনেকুৱা লীলাময় জীৱন যিয়ে আমাক এক্সাম্পল দি যায় উদাহৰণ দি থৈ যায় যে যদি তুমি পৰমাত্মাক পাবলৈ বিচাৰা তেনেহ'লে এনেকুৱা কৰিবা এতিয়া শিপিনীৰ কাম কৰি দেখুৱালে মালিকে সকলোতকৈ দুখীয়া স্থিতি নিৰ্ধন স্থিতিত থাকিলে তেওঁ কিন্তু ভক্তিৰ নিয়মত অটল থাকিলে খালে আমাক এক্সাম্পল দিলে আমাৰ কাৰণে এক্সাম্পল ৰাখিলে আৰু আকৌ যিটো সময়ত পৰমাত্মাই নিজৰ কৰ্তব্য কৰ্ম আছিলে সেই কামো কৰিছিলে সেই কাৰ্যও কৰিছিলে শিপিনীৰ আৰু লগতে যি উদ্দেশ্য তেওঁ লগত লৈ আহিছিল সেয়াও কৰিছিলে তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও পালন কৰিছিলে আৰু এই নকলি সন্তসকলৰ মুখা খোলাৰ কামো কৰিছিলে এই নকলি ঋষি মহৰ্ষিসকলে কৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ হয় পৰমাত্মাই কৈছিলে নহয় তোমালোকে মিছা কৈ আছা তোমালোকে ভ্ৰমিত কৰি আছা এই সৰল আত্মাবোৰক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান হয় এতিয়া পুণ্যাত্মাসকল 600 বছৰ আগতে এই কথাটো যদি কৰবাত কোনো এটা গলিত থিয় হৈ কৈ দিয়ে চিঞৰি তেতিয়াহ'লেতো মাৰ খাবই কাৰণ এই নকলি গুৰুসকলে ইমান ভ্ৰমিত কৰিছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ হয় সৰ্বেশ্বৰ হয় মহেশ্বৰ হয় মৃত্যুঞ্জয় কাল জয় তেওঁলোকৰ কোনো মাতা পিতা নাই এওঁলোক অজৰ অমৰ এতিয়া পৰমাত্মাই 600 বছৰ আগতে কৈছিলে যে এওঁলোক নাশৱান হয় এওঁলোকৰ জন্ম মৃত্যু হয় এওঁলোক অজৰ অমৰ নহয় এওঁলোকে কেৱল আপোনালোকৰ কৰ্মফল ৱৰ্ক ডানহে দিব পাৰে যেনেকুৱা কাৰ্য কৰিবা তেনেকুৱাহে ফল দিব পাৰিব আপোনালোকৰ ভাগ্যত আপোনালোকৰ জীৱনত প্ৰাৰব্ধত যদি কিবা পাপ আছে তাৰ দুখ দূৰ কৰিব নোৱাৰে কেৱল পৰমাত্মাই কয় যে মই আপোনালোকৰ পাপৰ নাশ কৰিব পাৰোঁ আপোনাৰ সকলো বিঘিনিক দূৰ কৰিব পাৰোঁ যেনেকৈ বেদে কয় কিন্তু সেই সময়ত 600 বছৰ আগতে পৰমাত্মাই ঢোল বজাই কৈছিল সত্য কৈছিল ইমান বিৰোধিতা হৈ গৈছিল ভগৱানৰ আৰু পুণ্যাত্মাসকল তেনেকুৱা ধৰণৰ এই দাসৰ সৈতেও হৈ গৈছিলে কাৰণ এই যি নকলি গুৰু ঋষি আচাৰ্য আছিলে মহৰ্ষি নকলি মিছা তেওঁলোকে নিজৰ জীৱন নিৰ্বাহৰ বাবেহে চিন্তা কৰিছিলে তেওঁলোকৰ জনতাৰ লগত কোনো লেনদেন নাছিলে তেওঁলোক জিয়কেই বা মৰক তেওঁলোকৰ উদ্ধাৰৰ লগত তেওঁলোকৰ কোনো উদ্দেশ্য নাই আৰু এওঁলোকে ইমান মিঠাকৈ কয় ইমান ভাল লাগে জনতাক যে যেনেকৈ এই মহৰ্ষিয়ে পঢ়ি আছে এইজন সন্ত ভাল আৰু কবিৰ দেৱটো এজন শিপিনী অশিক্ষিত নিৰক্ষৰ
আৰু তেওঁ যদি কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেওঁৰ মাতৃ দুৰ্গা হয় আৰু পিতা হৈছে জ্যোতি নিৰঞ্জন কাল, আৰু তেওঁলোকৰ জন্ম মৃত্যু হয় আৰু আজিৰ পৰা 600 বছৰ আগতে, তেতিয়া ইমান বিৰোধিতা হৈ যোৱাটো কোনো ডাঙৰ কথা নহয়, যিমানখিনি প্ৰভুৰ হৈছিলে। এতিয়া এই একেধৰণৰ কামেই এই নকলিসকলে চেষ্টা কৰিছিলে এই দাসৰ লগত। মিছা কৈ কৈ ৰামপালে মিছা কৈ আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাশবান বুলি কয়, আৰু মহৰ্ষি দয়ানন্দক বেদ জ্ঞানহীন বুলি কয়। এই ধৰণে তেওঁলোকে বহুতো উৰা বাতৰি বিয়পাই জনতাক উত্তেজিত কৰিলে। কিন্তু এতিয়া সেই সময় আৰু নাই, জনতা শিক্ষিত হৈ গ'ল, সৎগ্ৰন্থ আমাৰ লগত উপলব্ধ আছে, আমি সেয়া চাই এতিয়া সন্তুষ্ট হৈ গৈছো। সেই সময়ৰ যি ঢৌ তেওঁলোকে আনিছিলে, ইয়াৰ কিবা কুপ্ৰভাৱ ৰৈ গৈছে। এতিয়া পৰমাত্মাই এই সময় এই কাৰণে বাছি লৈছে, আৰু আজিৰ পৰা 600 বছৰ আগতে নিজৰ যথাৰ্থ জ্ঞান কৈ গৈছিলে। এতিয়া যদি 600 বছৰ আগতে মালিক নাহিলে হয় আৰু নিজৰ সেই চিম্পল সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত যদি সেই জ্ঞান নিদিলে হয়, যিবোৰ আজি বেদ গীতা আৰু পুৰাণৰ পৰা আমি পাই আছো, তেনেহ'লে আমি ভগৱানক চিনিব নোৱাৰিলো হয়। বেদে সেয়াই কয় যে সেই পৰমাত্মা নিজৰ নিজ স্থানৰ পৰা এখন দেশৰ হয়, এক দেশীয় হয় ভগৱান, সতলোকত থাকে, তৃতীয় মুক্তিধামত থাকে, আৰু তাৰ পৰা গতি কৰি আহে। কি উদ্দেশ্যেৰে আহে? জ্ঞান দিবৰ বাবে আহে। তেন্তে 600 বছৰ আগতে মালিকে নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, কবিৰ বাণীত সেই জ্ঞান দি থৈ গৈছিলে कि 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। আৰু আজি সেয়া পুৰাণত প্ৰমাণ পাই গলো। এতিয়া চাব, দেৱী ভাগৱত পুৰাণত দেখুৱাই আছো আপোনালোকক। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। আৰু ইয়াৰ সম্পাদক কোন হয়? হনুমান প্ৰসাদ পোদ্দাৰ, চিন্মন লাল গোস্বামী। প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এওঁলোকৰ ফেক্সৰ ফোন নম্বৰ। ইয়াৰ 123 পৃষ্ঠাত তৃতীয় স্কন্ধ, বিষ্ণুদেৱে নিজৰ মাতা দুৰ্গাৰ স্তুতি কৰি নিজৰ স্থিতি স্বয়ঙে স্পষ্ট কৰি আছে। তুমি শুদ্ধ স্বৰূপা, এই গোটেই সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলো তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, আৰু তিৰুভাৱ মানে মৃত্যু হয়। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়। আমাৰতো জন্ম আৰু মৃত্যু হয়, অবিনাশী নহয়। কেৱল তুমিয়েই নিত্য হয়, জগত জননী হয়, প্ৰকৃতি আৰু সনাতনী দেৱী। ভগৱান শংকৰে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেনেহ'লে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হ'ল। তেনেহ'লে মই তমোগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহলো? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই হয়। শিৱে সম্পূৰ্ণ সৃষ্টি কৰাত তুমি বহুত চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সম্পূৰ্ণ। সেই 3 গুণেৰেই উৎপন্ন আমি ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰী কাৰ্যত তৎপৰ থাকো। এতিয়া পুণ্যাত্মাসকল, এই পবিত্ৰ দেৱী পুৰাণে সকলো সমস্যাৰ সমাধান কৰিলে। ইয়াত 4টা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল, 4টা পইণ্ট ক্লিয়াৰ হৈ গ'ল, 4টা বিষয় ক্লিয়াৰ হৈ গ'ল। এটাতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, অমৰ নহয়, অজৰ নহয়, মৃত্যুঞ্জয় কালজয় নহয়।
আৰু দ্বিতীয়তে দুৰ্গা এওঁলোকৰ মাতৃ হয় তিনিওজনৰে আৰু তৃতীয় এয়া যে ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু আৰু তমগুণী শিৱ আৰু চতুৰ্থটো এইটো যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে যিটো আপোনালোকৰ সংস্কাৰত আছে সেইটোৱেহে দিব পাৰে আপোনালোকৰ পাপৰ নাশ কৰিব নোৱাৰে এতিয়া সেই পাপ নাশ কৰোতাজন কোন হয় অজৰ অমৰ ভগৱান কোন হয় গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে হে অৰ্জুন গীতা জ্ঞানদাতাই কয় যে হে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা তালৈ যোৱাৰ পাছত তোমাৰ আৰু কেতিয়াও জন্ম আৰু মৃত্যু নহ'ব অমৰ লোক প্ৰাপ্ত হ'বা শ্ৰীমদ ভাগৱত গীতাত অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 আৰু 16-17 এয়া স্পষ্ট কৰা আছে যে ওপৰৰ ফালে শিপা থকা আৰু তললৈ তিনিও গুণৰূপী শাখা থকা শিপাটো মানি লোৱা সৎপুৰুষ পৰম অক্ষৰ ব্ৰহ্ম আৰু তিনি গুণ ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু তমগুণ শিৱৰূপী এই তিনিডাল শাখা আৰু তাত আকৌ কৈছে যে যি এই সন্ত এই ওলটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ শিপা কোন হয় কাগজ কোন প্ৰভু হয় ডাল কোন হয় আৰু শাখা কোন হয় পাতৰ সহিতে কৈ দিয়া সেইজন বেদৰ তাৎপৰ্যক জনা এজন তত্ত্বদৰ্শী সন্ত হয় তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী শস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী শত্ৰুক কাটি পেলাই শেষ কৰি 15 অধ্যায়ৰ 4 শ্লোকত কৈছে যে তাৰ পাছত পৰমেশ্বৰৰ অৰ্থাৎ সেই পৰমক্ষৰ ব্ৰহ্মৰ পৰমপদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পিছত প্ৰাণী কেতিয়াও এই সংসাৰলৈ ঘূৰি নাহে আকৌ গীতা জ্ঞানদাতাই কয় যে ময়ো আৰু যিজনে গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছিলে আৰু যিজন কুলৰ সৃজনহাৰ হয় আৰু তাতেই লিখা আছে যে গীতা জ্ঞানদাতাই কয় ময়ো তেওঁৰ শৰণতে আছো এনেকুৱা নিশ্চয় কৰি কেৱল তেওঁৰেই ভক্তি কৰিব লাগে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি প্ৰভুৰ কথা কৈছে তিনি পুৰুষৰ কথা কৈছে তিনি ব্ৰহ্মৰ কথা আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম আপোনাৰ হয় আশিষ দেৱাংগৰ আশিষ আপুনি ক'ৰ পৰা আহিছে হয় মই বিলাৰগড় জিলা বলোদা বজাৰ ছত্তীশগড় আশিষ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে হয় মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013 লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে হয় মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ দিনে ৰাতিয়ে মদৰ নিচাত চিগাৰেট গুটকা আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গা দেৱীৰ পূজা কৰে তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ কিন্তু মই কতোৱেই ভাল নাপালোঁ শেষত জ্ঞান গংগা কিতাপখন পালোঁ তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ছাৰ কি কাম কৰে আপুনি হয় মোৰ বৃত্তি ডক্তৰ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম বহুত কিবা কিবি লাভ পালোঁ মই সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ বহুত ঔষধো খাই চাইছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে আৰু মই নিচা কৰি কৰি আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে পাইলছ ভাগাণ্ডাৰ ফিটচুলা
বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ ৩-৪ বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল। মইতো এনে ডক্তৰ হয়, মই চিকিৎসা কৰালোঁ। তাৰপিছত লেডিজ ডক্তৰ এগৰাকীৰ পৰা বিলাসপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে, তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল। তাত থাইৰয়ড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল। তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা জনোৱা মাত্ৰেই সেই মাহতে বহুত আশ্চৰ্যজনকভাৱে সেই মাহতে তেওঁ গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল। আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে। এয়া চাওক, থাইৰয়ডৰ ৰিপৰ্ট আৰু গৰ্ভতো প্ৰব্লেম আছিল ছাৰ। এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ। এয়া ছাৰ, ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে। বহুত সমস্যা আছিল, ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তাৰ পাছত লাভ পালোঁ ছাৰ, আৰু এতিয়া 2-2.5 বছৰীয়া সন্তানো আছে মোৰ। আৰু বহুত লাভ পাইছোঁ ছাৰ, কিমান গণাম শেষ নহ'ব। আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ। ছাৰ, আপোনাৰ বৃত্তি ডক্তৰ, আপুনি এই কথাবোৰ ভালদৰেই জানে। হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল ছায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে, যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায়। ডক্তৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব, এতিয়া ভগৱানেহে বচাব। তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনিতো এজন ডক্তৰ, তেওঁ কিবা ঔষধ দিয়েনে? তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে? ছাৰ, কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয়। আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ, কোৰাণ, পুৰাণ, বাইবেল সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম। সেই আধাৰতে সকলো লাভ হয় ছাৰ। এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভ প্ৰাপ্ত কৰিছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। ছাৰ, আপুনি এজন ডক্তৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, নিশ্চয় ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, এইডছৰ দৰে বেমাৰ, যিকোনোৱে ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে। তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে, যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ। ধন্যবাদ ছাৰ। অ'কে ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 82228805
4141